নমস্কাৰ বন্ধুসকল, মোৰ নাম তালিজুল হক আৰু আপোনালোকে চাই আছে দ্য আছামিজ এডুকেটৰ নামৰ চেনেলটো। আজি আপোনালোকৰ ওচৰলৈ অইন এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ আৰু আজিৰ ভিডিঅ'টোৰ মূল টপিক হ'ল ভাৰতীয় সংবিধানৰ ওপৰত। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱা ভিডিঅ'ত আপোনালোকৰ ওচৰত কুৱেশ্যন এটা দিয়া আছিল, ভাৰতৰ মহান্যায়বাদীক কোনে নিযুক্তি দিয়ে। ইয়াত অপশ্যন 4টা দি আছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, দ্বিতীয় নম্বৰটো দি আছে মুখ্য নিৰ্বাচনী আয়ুক্ত, তৃতীয় নম্বৰটো দি আছে ৰাষ্ট্ৰপতি আৰু চতুৰ্থ নম্বৰ দি আছে প্ৰধানমন্ত্ৰী। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3, ৰাষ্ট্ৰপতি। আৰু আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল, ভাৰতৰ কোনো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে। ইয়াত অপশ্যন 4টা দি আছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, দ্বিতীয় নম্বৰটো দিয়া আছে এখন ৰাজ্যৰ ৰাজ্যপাল, তৃতীয় নম্বৰটো দি আছে ৰাষ্ট্ৰপতি আৰু চতুৰ্থ নম্বৰ দি আছে প্ৰধানমন্ত্ৰী। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2, এখন ৰাজ্যৰ ৰাজ্যপাল। ভাৰতৰ কোনো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক এখন ৰাজ্যৰ ৰাজ্যপালে নিযুক্তি প্ৰদান কৰে। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম। মন্ত্ৰী পৰিষদৰ মুৰব্বী কোন। ইয়াত অপশ্যন 4টা দি আছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, দ্বিতীয় নম্বৰটো দি আছে উপৰাষ্ট্ৰপতি, তৃতীয় নম্বৰটো দি আছে ৰাষ্ট্ৰপতি আৰু চতুৰ্থ নম্বৰটো দি আছে প্ৰধানমন্ত্ৰী। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4, প্ৰধানমন্ত্ৰী। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, ভাৰতৰ ৰাজ্যসমূহৰ সাংবিধানিক মুৰব্বী কোন। ইয়াত অপশ্যন 4টা দি আছে। ৰাজ্যৰ ৰাজ্যপাল, দ্বিতীয় নম্বৰটো দি আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী, তৃতীয় নম্বৰটো দি আছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ, চতুৰ্থ নম্বৰ দি আছে ভাৰতৰ ৰাষ্ট্ৰপতি। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1, ৰাজ্যৰ ৰাজ্যপাল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'বলৈ হ'লে ন্যূনতম বয়স কিমান হোৱা উচিত। ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ'বলৈ হ'লে ন্যূনতম বয়স কিমান হোৱা উচিত। ইয়াত অপশ্যন 4টা দি আছে। 25 বছৰ, দ্বিতীয় নম্বৰটো 18 বছৰ, তৃতীয় নম্বৰটো 35 বছৰ আৰু চতুৰ্থ নম্বৰটো 40 বছৰ। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ 3, 35 ইয়াৰ্ছ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, লোকসভালৈ নিৰ্বাচিত হ'বলৈ হ'লে ন্যূনতম বয়স কিমান হোৱা উচিত। ইয়াত অপশ্যন 4টা দি আছে। 25 বছৰ, দ্বিতীয় নম্বৰটো দি আছে 18 বছৰ, তৃতীয় নম্বৰটো দি আছে 35 বছৰ আৰু চতুৰ্থ নম্বৰ দি আছে 45 বছৰ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1, 25 ইয়াৰ্ছ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, লোকসভালৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য মনোনীত কৰিব পাৰে। ইয়াত অপশ্যন 4টা দি আছে। প্ৰথমটো হ'ল 2জন সদস্য, তৃতীয় নম্বৰটো হ'ল 1জন সদস্য আৰু তৃতীয় নম্বৰটো হ'ল 3জন সদস্য আৰু চতুৰ্থ নম্বৰটো দি আছে 1জনো নহয়। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1, 2জন সদস্য। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, লোকসভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে। লোকসভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে। ইয়াত অপশ্যন 4টা দি আছে। ৰাষ্ট্ৰপতিয়ে, দ্বিতীয় নম্বৰটো দি আছে লোকসভাৰ সদস্যসকলে, তৃতীয় নম্বৰটো দি আছে প্ৰধানমন্ত্ৰীয়ে আৰু চতুৰ্থ নম্বৰ দি আছে মন্ত্ৰী পৰিষদ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2, লোকসভাৰ সদস্যসকলে। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, কেন্দ্ৰত কেবিনেট মন্ত্ৰীসকলক কোনে নিযুক্তি দিয়ে। কোনে নিযুক্তি প্ৰদান কৰে। কেন্দ্ৰত কেবিনেট মন্ত্ৰীসকলক
কোনে নিযুক্তি প্ৰদান কৰে? অপশ্যন 4টা দিয়া আছে। প্ৰথমটো হ'ল ৰাষ্ট্ৰপতিয়ে, দ্বিতীয়টো হ'ল এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে, তৃতীয় নম্বৰটো হ'ল প্ৰধানমন্ত্ৰীয়ে, আৰু চতুৰ্থ নম্বৰ দি আছে এখন ৰাজ্যৰ ৰাজ্যপালে। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1, ৰাষ্ট্ৰপতিয়ে। পৰৱৰ্তী কুৱেশ্যনটো হ'ল ভাৰতৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি প্ৰদান কৰে? ভাৰতৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি প্ৰদান কৰে? ইয়াত 4টা অপশ্যন দিয়া আছে। ৰাষ্ট্ৰপতিয়ে, দ্বিতীয় নম্বৰটো দিছে মন্ত্ৰী পৰিষদে, তৃতীয় নম্বৰটো দি আছে প্ৰধানমন্ত্ৰীয়ে, আৰু চতুৰ্থ নম্বৰ দি আছে মহান্যায়বাদী। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1, ৰাষ্ট্ৰপতিয়ে। ভাৰতৰ মুখ্য ন্যায়াধীশক ৰাষ্ট্ৰপতিয়ে নিযুক্তি প্ৰদান কৰে। পৰৱৰ্তী কুৱেশ্যনটো হ'ল ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ অৱসৰ বয়স কিমান? ইয়াত অপশ্যন 4টা দিয়া আছে। 70 বছৰ, দ্বিতীয় নম্বৰটো দি আছে 65 বছৰ, আৰু তৃতীয় নম্বৰটো দি আছে 80 বছৰ, আৰু চতুৰ্থ নম্বৰটো দি আছে 50 বছৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 2, 65 ইয়াৰ্ছ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল ৰাজ্যসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান? ৰাজ্যসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান? ইয়াত অপশ্যন 4টা দিয়া আছে। 251 জন, দ্বিতীয় নম্বৰটো দি আছে 250 জন, তৃতীয় নম্বৰটো দি আছে 252 জন, আৰু তৃতীয় নম্বৰটো দি আছে 253 জন। আৰু ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 2, 250, 250 জন। পৰৱৰ্তী কুৱেশ্যনটো হ'ল লোকসভাৰ সৰ্বোচ্চ সংখ্যা কিমান? লোকসভাৰ সৰ্বোচ্চ সংখ্যা কিমান? ইয়াত অপশ্যন 4টা দি আছে। 554 জন সদস্য, আৰু দ্বিতীয় নম্বৰটো দি আছে 540 জন, আৰু তৃতীয় নম্বৰটো দি আছে 545 জন, আৰু চতুৰ্থ নম্বৰটো দিয়া আছে 560 জন। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3, 5545। পৰৱৰ্তী কুৱেশ্যনটো হ'ল ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াত অপশ্যন 4টা দিয়া আছে। 1947, দ্বিতীয় নম্বৰটো দি আছে 1957, আৰু তৃতীয় নম্বৰটো দি আছে 1952, আৰু চতুৰ্থ নম্বৰটো দি আছে 1960। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 3, 1952। 1952 চনত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? ইয়াত 4টা অপশ্যন দি আছে। MK গান্ধী, দ্বিতীয় নম্বৰটো দি আছে WC বেনাৰ্জী, তৃতীয় নম্বৰটো দি আছে জৱাহৰলাল নেহৰু, আৰু চতুৰ্থ নম্বৰটো দি আছে বংকিম চন্দ্ৰ চেটাৰ্জী। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 2, WC বেনাৰ্জী। পৰৱৰ্তী কুৱেশ্যনটো হ'ল ভাৰতত প্ৰথম লোকসভা কেতিয়া গঠিত হয়? ইয়াত অপশ্যন 4টা দি আছে। 17 এপ্ৰিল 1952 চনত, দ্বিতীয় নম্বৰটো দি আছে 17 মে 1953 চনত, তৃতীয় নম্বৰটো দি আছে 17 এপ্ৰিল 1951 চনত, আৰু চতুৰ্থ নম্বৰটো দি আছে 17 মে 1952 চনত। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 1, 17 এপ্ৰিল
52 চনত। পৰৱৰ্তী কুৱেশ্যনটো হ'ল কণ্ঠ অধিকাৰক ডক্টৰ বি আৰ আম্বেদকাৰে মিষ্টেক হৈছে ইয়াত সংবিধানৰ হৃদয় আৰু আত্মা স্বৰূপে বৰ্ণনা কৰিছে। কণ্ঠ অধিকাৰক ডক্টৰ বি আৰ আম্বেদকাৰে সংবিধানৰ হৃদয় আৰু আত্মা স্বৰূপে বৰ্ণনা কৰিছে। ইয়াত অপশ্যন 4টা দিয়া আছে। সম্পত্তিৰ অধিকাৰ, দ্বিতীয় নম্বৰটো দি আছে সমতাৰ অধিকাৰ, তৃতীয় নম্বৰটো দি আছে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ আৰু চতুৰ্থ নম্বৰটো দি আছে ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 3 সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল এখন বিত্ত বিধেয়ক লোকসভাত মিষ্টেক হৈছে ইয়াত অলপ লোকসভাত যথাৰ্থভাৱে মঞ্জুৰ হোৱাৰ পাছত ৰাজ্যসভাই সৰ্বাধিক কিমান দিনৰ বাবে স্থগিত ৰাখিব পাৰে? এখন বিত্ত বিধেয়ক লোকসভাত যথাৰ্থভাৱে মঞ্জুৰ হোৱাৰ পাছত ৰাজ্যসভাই সৰ্বাধিক কিমান দিনৰ বাবে স্থগিত ৰাখিব পাৰে? ইয়াত অপশ্যন 4টা দিয়া আছে 2 বছৰ প্ৰথমটো, দ্বিতীয় নম্বৰটো দি আছে 6 মাহ, তৃতীয় নম্বৰটো দি আছে 3 মাহ আৰু চতুৰ্থ নম্বৰটো দি আছে 14 দিন। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 4 14 ডেজ। পৰৱৰ্তী কুৱেশ্যনটো দি আছে কোন দেশৰ সংবিধান আটাইতকৈ দীঘল? ইয়াত 4টা অপশ্যন দিয়া আছে আমেৰিকা যুক্তৰাষ্ট্ৰ, দ্বিতীয় নম্বৰটো দি আছে ব্ৰিটিছ যুক্তৰাজ্য আৰু তৃতীয় নম্বৰটো দি আছে কানাডা আৰু চতুৰ্থ নম্বৰ দি আছে ভাৰত। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 4 ভাৰত। ভাৰতৰ সংবিধান আটাইতকৈ দীঘল সংবিধান। থেংক ইউ। আজিলৈকে ইমানেই। যদি ভিডিঅ'টো চাই আপোনালোকে উপকৃত হৈছে তেনেহ'লে ভিডিঅ'টো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।